নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'। তো যদি আপোনালোকৰ ডিগ্ৰী কমপ্লিট আছে আৰু আপোনালোকে এতিয়া বিএড কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। এই ভিডিঅ'টো আপোনালোকৰ কাৰণে এটা খুবেই ভাল খবৰ হ'বলৈ গৈ আছে। যদি আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত বিএড কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। গুৱাহাটী ইউনিভাৰ্চিটিয়ে এটা নটিচ জাৰি কৰিছে বিএডৰ এডমিশ্যনক লৈ। আপোনালোকে এটা এন্ট্ৰেন্স এক্সাম দিব লাগিব বিএডৰ কাৰণে যদি আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত বিএড কৰিম বুলি ভাবিছে। আৰু সেই এন্ট্ৰেন্স এক্সাম যদি আপোনালোকে দিব যায় তেনে ক্ষেত্ৰত আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইনত। অনলাইন 12/6/2026 পৰা 22/6/2026 হ'ব। অৰ্থাৎ আপোনালোকে 10 দিন মাত্ৰ সময় পাব। এই 10 দিনৰ ভিতৰতে আপোনালোকে আবেদন কৰিব লাগিব। তাৰপিছত আপোনালোকৰ যি এন্ট্ৰেন্স এক্সাম হয় সেইটো হ'ব 19 জুলাই 2026। তো ইয়াৰ এপ্লাই আপোনালোকে অনলাইনত কৰিব লাগিব। আপোনালোকৰ নিজৰ মোবাইলৰ পৰাই আবেদন কৰিব পাৰিব। কেনেকৈ আপোনালোকে আবেদন কৰিব তাৰ ভিডিঅ' মই এই চেনেলতে আপোনালোকৰ কাৰণে লৈ আনিম। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। এতিয়া বৰ্তমানলৈকে গুৱাহাটী ইউনিভাৰ্চিটি এটা শৰ্ট নটিচ দিছে। হয়তো এই 2 এদিনতে আপোনালোকক এটা ডিটেইলছত নটিচ দিব যে কি কি ডকুমেণ্টছ লাগিব এপ্লাই কৰাৰ কাৰণে বা কি কি যোগ্যতা লাগিব বা এপ্লিকেশ্যন ফি কিমান হ'ব সেইসমূহ আপোনালোকক নটিচ যোগে জনাই দিয়া হ'ব। এই চেনেলতে আপোনালোকে ভিডিঅ' পাই থাকিব। যিহেতু 12 তাৰিখে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব। আৰম্ভ হোৱাৰ লগে লগে আমি আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আনিম যে কেনেকৈ আপোনালোকে ষ্টেপ বাই ষ্টেপ ভুল নকৰাকৈ আবেদন কৰিব। কাৰণ আপোনালোকে যদি ভুল কৰে তেনে ক্ষেত্ৰত কিন্তু হয়তো আপোনালোকে কাৰেকশ্যনৰ সুবিধা নাপাবও পাৰে বা আপোনালোকৰ পিছলৈ প্ৰব্লেম হ'ব পাৰে। সেয়েহে অতি সাৱধানে আপোনালোকে ফিল আপ কৰিব লাগিব। মই কমপ্লিট প্ৰচেছ আপোনালোকৰ কাৰণে লৈ আনিম। ভিডিঅ'টো যদি ইনফৰমেটিভ লাগিল প্লিজ লাইক এটা কৰি দিব। চেনেলত নতুনলে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ। জয় আই অসম।